মোৰ খেতৰে ধৰা অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাইজ, কেতিয়াবা এই পেটটো আৰু জিভাখনৰ বাবে মই বৰ বেয়াকৈ লাজত পৰিম। বন্ধ দিনটো পাবলৈহে হয়, পেটটোৱে এলাৰ্ম দিয়ে, ডাঙৰীয়া কিবা অলপ খুৱাওক। উপায় নাই, পেটটোকো সান্তনা দিবই লাগিব। সেইকাৰণে গেছৰ বাৰ্ণাৰটো খাওঁতকৈ জ্বলাই শইকীয়ানে যৌতুকত অনা বগা কুকাৰটোতে দালিখিনি পাতি দিলোঁ। আনফালে এয়া মাছ অলপ আনিছিল, তাকে কিবা মেৰিনেট নে মাৰিৱানা অলপমান কৰি লৈছোঁ। এফালে শইকীয়ানে যৌতুকত অনা কুকাৰটোৱে চিটি মাৰিলে, আনফালে মই এয়া মামাই দিয়া তেলখিনি দি ধুনীয়াকৈ মাছখিনি ভাজি ল'বলৈ আৰম্ভ কৰিছোঁ। এয়া মোৰ মাছ ভজা হৈ গ'ল। মাছ ভজা তেলতেই সদলা সদলিকৈ কাটি থোৱা পিঁয়াজ, এটা জলকীয়া আৰু তাৰ লগতে অলপমান পাঁচফোৰণ দি ধুনীয়াকৈ মই দালিখিনি চম্ভাৰ মাৰি লৈছোঁ। ৰাইজ, দালিত ঔটেঙা দিছোঁ, ঔটেঙা। তাৰপাছতে এয়া মৰিচা শাক আনিছিলোঁ। শাক বুলি ক'লে মই পাগল ৰাইজ, পাগল। সেইটো কাৰণে মই শাকখিনি ধুনীয়াকৈ কুটি বাছি লৈছোঁ। আলু এটাও লগত দিছোঁ, কাৰণ আমি আলু প্ৰেমী। এফালে শাকখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ, আনফালে শইকীয়ানে যৌতুকত অনা কুকাৰটোত শইকীয়া চাউলৰ ভাতকেইটা বহাই দিছোঁ। তাৰপিছতনো আৰু কি, সেনেদৰে পৰিৱেশন কৰিবলৈ লৈছোঁ। পৰিৱেশন কৰি আৰু এইকেইটাকে খাই পেটটো শান্তি দিওঁ। ৰাইজ, আপোনালোকক অন্য এটা শ্বৰ্টত লগ পাম। আজিলৈ বাই।